Hi everyone, welcome back to my another mini vlog. আজি মই বনাম কলডিলৰ সৈতে লোকেল চিকেন আৰু এইটো মই কেতিয়াও আগতে খাই পোৱা নাই। মই ফেচবুকত দেখি শিকিছোঁ আৰু আজি মই ভাবিলোঁ নিজে ট্ৰাই কৰোঁ। তাৰ কাৰণে প্ৰথমতে কেৰাহীখন গৰম কৰি ল'লোঁ। তাৰপিছত অলপমান গৰম তেলত ৰংগুৰা ছটিয়াই দিলোঁ যাতে আমাৰ তেলখিনি ইফালে ইফালে চিটিকি নপৰে তাৰ কাৰণে। তাৰপিছত কাটিলোঁ আলুখিনি আৰু পিঁয়াজখিনি আৰু কেঁচা জলকীয়াখিনি তেলত দি দিলোঁ। তাৰপিছত মই অকণমান সিজাই ল'লোঁ। এইখিনি সিজাই লোৱাৰ পিছতে মই মাংসখিনি এতিয়া দি দিম। মাংসখিনি দি দিলোঁ। আৰু মাংসখিনি দিয়ে সোৱাদ অনুযায়ী মই নিমখ দি দিলোঁ। তাৰপিছত দিলোঁ এইটো পেকেটৰ গৰম মছলা আৰু এইখিনি হৈছে ধনিয়া পাউডাৰ, ৰেড চিলি আৰু মাংসখিনি সিজাৰ কাৰণে ঢাকনটো অলপমান দি দিলোঁ। তাৰপিছতে এইখিনি আদা নহৰু আৰু জিৰাৰ পেষ্ট, আদা নহৰুখিনি মই অলপমান মাংসখিনি সিজি লোৱাৰ পিছত দিলোঁ, যিহেতু আদা নহৰু আগতীয়াকৈ দিলে কেৰাহীখনত লাগি ধৰে আৰু বহুত অসুবিধা হয় মাংসখিনি লৰাই দিয়াতে, তাৰ কাৰণে অলপমান পিছত দিলোঁ। আৰু এয়া মাংসখিনি যিহেতু 70-80% সিজি গৈছে, সেয়েহে মই কলডিলখিনি দি ল'লোঁ আৰু এয়া মই বটা গৰম মছলাখিনি দি দিলোঁ। এয়া মোৰ কলডিলৰ সৈতে মাংসৰ ৰেচিপি হৈ গ'ল আৰু খুবেই সোৱাদ লগা এটা ৰেচিপি। আপোনালোকে ট্ৰাই কৰিব পাৰে। ধন্যবাদ।